সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা। প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয় প্ৰবীণ সাংবাদিক নৰেন বৰালৈ। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰ্থীয়ে কয়, মানুহৰ হৈ কাম কৰাটোৱেই সাংবাদিকৰ প্ৰথম দায়িত্ব হোৱা উচিত। জাৰ্ণালিজিমৰ কাম হৈছে মানুহৰ হৈ প্ৰশ্ন কৰা। আমি ক'ৰবাত ৰজাগড়ৰ গুণগান গাই আছোঁ নেকি? এই কথাটো আমি নিজকে সদায় ৰাতিপুৱা সময়ত সুধিব লাগে। আৰু যদি গুণগান গাবলগীয়া চাকৰি হৈছে তেতিয়াহ'লে অন্য এটা চাকৰি বিচাৰিব লাগে, কাৰণ আপুনি যদি জাৰ্ণালিষ্ট হৈ থাকিব বিচাৰিছে, নহ'লে জনসংযোগৰ এটা অংগ হয়। ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতা বঁটা গ্ৰহণ কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই সংগীতা বৰুৱা পিছাৰ্থীৰ বক্তব্যক পূৰ্ণ সমৰ্থন কৰে। তেওঁ কয়, মৃত্যু পৰ্যন্ত মই সদায় চৰকাৰকেই প্ৰশ্ন কৰি যাম। বগা কাপোৰে নথকা পৰ্যন্ত মোৰ স্থিতি আৰু নীতি সেইটোৱেই হ'ব যে সদায় মই চৰকাৰকেই প্ৰশ্ন কৰিম, সদায় মই ৰজাঘৰকেই প্ৰশ্ন কৰিম। যিমান শক্তিশালী ৰাজনৈতিক নেতা মুখ্যমন্ত্ৰী নহওক কিয়, প্ৰধানমন্ত্ৰী নহওক কিয়, এজন সাংবাদিকৰ দায়িত্ব মই ভাবোঁ যে সদায় মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰা, তাৰপিছতহে বিৰোধী দলক প্ৰশ্ন কৰা। তেওঁ লগতে কয় যে 2016 চনত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু অপকৰ্ম উদঙাই দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 2016 চনত যেতিয়া ইয়াত কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া সাংঘাতিক ধৰণে কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ উদঙোৱাত এটা শক্তিশালী ভূমিকা মই গ্ৰহণ কৰিছিলোঁ, মই দাবী কৰিব পাৰোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ গড় হত্যা, তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ৰাকেশ পালৰ নেতৃত্বত হোৱা APSCৰ জঘন্য কেলেংকাৰী, চাকৰি নিলাম বজাৰৰ পৰা ধৰি সকলোবিলাক ভ্ৰষ্টাচাৰ উদাত্ত কণ্ঠৰে মই টেলিভিশ্যনৰ মঞ্চত থাকি উদঙাই দিছিলোঁ। অকল মুখেৰে কোৱাই নহয়, বাতৰি কাকততো মই কেইবাটাও আৰ্টিকল লিখিছিলোঁ। উল্লেখযোগ্য যে সেই সময়ত বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ ডক্টৰ হীৰেণ গোহাঁইসহ অসমৰ কেইবাগৰাকীও বুদ্ধিজীৱীয়ে বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছিল। তেওঁলোকৰ আহ্বানক সেই সময়ত ক্ষুৰ্ধাৰ সমালোচনা কৰিছিল নিতুমণি শইকীয়াই। আজিৰ ভাষণ প্ৰসংগত সেই প্ৰসংগও উল্লেখ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে। 2016 চনৰ নিৰ্বাচনৰ 24 ঘণ্টাৰ আগত যেতিয়া হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত 42জন বুদ্ধিজীৱীয়ে সংবাদ মেলি বিজেপি ভোট দিব নালাগে বুলি কৈছিল, সেইদিনাখন একমাত্ৰ মই অসমৰ সাংবাদিক আছিলোঁ। ৰাতিলৈ টেলিভিশ্যনত মই অকলে অকলে ছাৰক প্ৰশ্ন কৰিছিলোঁ, বুদ্ধিজীৱীসকলক প্ৰশ্ন কৰিছিলোঁ, বিজেপিক যদি ভোট দিব নালাগে কাক ভোট দিব লাগে সেই কথাটো আপোনালোকে কিয় নক'লে? তেওঁ লগতে কয়, সেই সময়ত মোক সকলোৱে বিজেপিৰ দালাল বুলি কৈছিল আৰু একেটা কামৰ বাবেই সেই বিজেপিয়ে এতিয়া মোক কংগ্ৰেছৰ দালাল বুলি কয়। মই প্ৰশ্ন কৰিছোঁ সেই সময়ত, আজি ছাৰহঁতৰ কথাটো সঁচা হৈছে, মই স্বীকাৰ কৰোঁ, কিন্তু সেই সময়ত মই যিটো স্থিতি লৈছিলোঁ সেইটো সময়ৰ দাবী আছে। আৰু তেতিয়া বহুতৰ কাৰণে মই বিজেপিৰ দালাল, আৰু আজি একেই চৰকাৰখনৰ বিৰোধিতা কৰাৰ কাৰণে এতিয়া আকৌ কংগ্ৰেছৰ মই দালাল। ইফালে ভাষণ প্ৰসংগত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰ্থী স্থানীয় সাংবাদিকসকলক সংবাদ জগতৰ প্ৰথম শাৰীৰ সৈনিক বুলি উল্লেখ কৰে। প্ৰথম লাইনৰ সৈন্য কিন্তু লোকেল জাৰ্ণালিষ্টখিনি, তেওঁলোকেহে চবতকৈ ইম্পৰ্টেণ্ট কামটো কৰে। পিছত আমি দেখোঁ যে এই কামটো কাণ্ডটো হৈছে, তাৰপিছত আমি দিল্লীৰ পৰা আহিছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ, ক'ৰবাত অন্য জেগাৰ পৰা আহিছোঁ, নহয়। কিন্তু এই লোকেল জাৰ্ণালিষ্টখিনিৰ কাৰণে মই লগ পাই মোৰ নথৈ আনন্দিত। উল্লেখযোগ্য যে আজুৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত বেজবৰুৱা ভৱনত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মানিক দেউৰী সোঁৱৰণী বঁটা আগবঢ়োৱা হয় জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনলৈ, আৰু হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতা বঁটা আগবঢ়োৱা হয় ইমৰান হুছেইনলৈ। অভয়পুৰীৰ পৰা ইন্দ্ৰনীল দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।